নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1, মহীশূৰৰ সিংহ বুলিলে কাক বুজায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, টিপু চুলতান। কুৱেশ্যন নম্বৰ 2, ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৱাৰেন হেষ্টিংছ। কুৱেশ্যন নম্বৰ 3, পলাশী যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1757 চনত। কুৱেশ্যন নম্বৰ 4, ডিস্কভাৰী অৱ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জৱাহৰলাল নেহৰু। কুৱেশ্যন নম্বৰ 5, ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 26 জানুৱাৰী 1950। কুৱেশ্যন নম্বৰ 6, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1985 চনত। কুৱেশ্যন নম্বৰ 7, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 8, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, এশিঙীয়া গড়ৰ বাবে। কুৱেশ্যন নম্বৰ 9, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰবীন্দ্ৰনাথ ঠাকুৰ। কুৱেশ্যন নম্বৰ 10, অসমৰ ৰাজধানী কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, দিছপুৰ। কুৱেশ্যন নম্বৰ 11, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। কুৱেশ্যন নম্বৰ 12, বন্দে মাতৰম গানটো কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বংকিম চন্দ্ৰ চট্টোপাধ্যায়। কুৱেশ্যন নম্বৰ 13, আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চুকাফা। কুৱেশ্যন নম্বৰ 14, ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বাঘ। কুৱেশ্যন নম্বৰ 15, বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 5 জুন। কুৱেশ্যন নম্বৰ 16, ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰাজস্থান। কুৱেশ্যন নম্বৰ 17, অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1917 চনত। কুৱেশ্যন নম্বৰ 18, ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, হকী। কুৱেশ্যন নম্বৰ 19, ভাৰতৰত্ন ভাৰতৰ কোন ধৰণৰ সন্মান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, সৰ্বোচ্চ অসামৰিক সন্মান। কুৱেশ্যন নম্বৰ 20, অসমৰ বিহু উৎসৱ কিমান প্ৰকাৰৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 3 প্ৰকাৰৰ।